ইঞ্জিন অইলৰ বিষয়ে হয়তো আপুনি কম বেছি জানে, কিন্তু আপুনি জানেনে এই ইঞ্জিন অইলে কেনেকৈ কাম কৰে? ইঞ্জিন অইলে ইঞ্জিনৰ ভিতৰত মেইন 3টা কাম সম্পাদন কৰে। ইঞ্জিন অইলে ইঞ্জিনত ক্ৰিয়েট হোৱা ফ্ৰিকশ্যনক কম কৰে। ইঞ্জিন অইলে ইঞ্জিনক ঠাণ্ডা কৰি ৰাখে। ইঞ্জিন অইলে ইঞ্জিনৰ ভিতৰত যদি কোনো ধৰণৰ বিশুদ্ধি থাকে সেইবোৰক ফিল্টাৰত জমা কৰে যাতে কোনো ধৰণৰ জাম ক্ৰিয়েট নহয়। এতিয়া আপুনি সুধিব পাৰে ইঞ্জিন অইলেনো কেনেকৈ মাইলেজ বঢ়ায়? এতিয়া সকলো বুজো। ইঞ্জিনৰ ভিতৰত যেতিয়া কম্বাশ্যন ক্ৰিয়েট হয় পিষ্টনে উঠানামা কৰে। পিষ্টনে উঠানামা কৰাৰ সময়ত পিষ্টন আৰু চিলিণ্ডাৰৰ মাজত তুমুল ঘৰ্ষণৰ সৃষ্টি হয়। এই ফ্ৰিকশ্যনক কম কৰে ইঞ্জিন অইলে। ফলত ইঞ্জিনৰ দক্ষতা বহুগুণে বাঢ়ি যায়। ফলত গাড়ীখনৰ মাইলেজো বাঢ়ি যায়। এই ইঞ্জিন অইলৰ কিছুমান কোৱালিটি আছে আৰু এই কোৱালিটি নিৰ্ভৰ কৰে ইঞ্জিন অইলৰ ভিস্কচিটি আৰু ফ্লাছ পইণ্টৰ ওপৰত। হাই কোৱালিটি ইঞ্জিন অইলৰ ফ্লাছ পইণ্ট কমেও 220 হোৱা উচিত আৰু ভিস্কচিটি 14.7 হোৱা উচিত। ইঞ্জিন অইলৰ ভিস্কচিটি আৰু ফ্লাছ পইণ্টৰ লেব টেষ্টৰ ভিডিঅ' চাবলৈ